ফিল্মৰ যোন ভিডিঅ'লৈ আপোনালোক আগৰবাৰ স্বাগতম। আপোনালোক সকলো ভালে আছে। আজি হৈছে 12 আগষ্ট আৰু হৈছে আজি ডে 8 দেখোন আমি কেনেধৰণে ক'ত ট্ৰেডিং ল'লোঁ আপোনালোকক সকলো দেখুৱাওঁ। আজি আমাৰ কেইবাটাও ট্ৰেড হ'ল। বেংক নিফটিত দুই এটা স্কেল্প কৰিলোঁ। আজি 2300 আমাৰ থাকিলে গৈ কি লজিকত কিয় লৈছিলোঁ আপোনালোকক দেখুৱাই দিওঁ। ফিবোনাচি এটা ইম্পৰ্টেণ্ট লজিকত আমি ইয়াত লৈছিলোঁ। এই হাই লো আমি মাৰ্ক কৰি লৈছিলোঁ। তাৰপিছত আমাৰ যোনটো ইয়াত আমাৰ এক্স ফেক্টৰ থাকে, ঠিক আছে। এক্স ফেক্টৰৰ ওপৰত এক্স ফেক্টৰ এডজাষ্টমেণ্ট কৰাৰ পিছত ইয়াত এটা ৰিভাৰ্চেল ট্ৰেড আমি ইয়াত বিয়াৰিছ পেটাৰ্ণ দেখিলোঁ, তাত আমি ইয়াত এটা ট্ৰেড ল'লোঁ, ঠিক আছে। ইয়াত ধুনীয়া আমাক টাৰ্গেট দিলে, ঠিক আছে। আৰু নেক্সটটো আমাৰ ট্ৰেড কোনডোখৰত প্লেন কৰিলোঁ, ইয়াত এটা মানে প্ৰাইজ একশ্যনৰ পেটাৰ্ণ দেখুৱাইছে। হায়াৰ ল' বাৰে বাৰে ক্ৰিয়েট কৰিছে, হায়াৰ ল' ক্ৰিয়েট কৰিছে। তাৰপিছত ছেইম পইণ্টত গৈ ৰিজেকশ্যন যেতিয়া আমি দেখিলোঁ, এটা বিয়াৰিছ ৰিজেকশ্যন দেখিলোঁ, তাত আমি এটা ট্ৰেড প্লেন আপ কৰিলোঁ। আমাৰ টাৰ্গেট ইয়াৰ ল'লৈকে আছিলে, ক্লিয়াৰ। এই যোনটো চুইং বনাইছিলে এই চুইংটোৰ ল'লৈকে আছিলে আৰু বেছিহে গুচি গ'ল। আমাৰ 39 পইণ্ট মানৰ টাৰ্গেট আছিলে, 41 পইণ্টৰ টাৰ্গেট আছিলে, তেনেকৈ এচিভ কৰিলোঁ, হৈ গ'ল। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট দুটা ট্ৰেড ল'লে একেডোখৰ জেগাতে, বিকজ বাৰে বাৰে গৈ ব্ৰেক কৰিব পৰা নাছিলে। এই যোনটো আমাৰ মানে আগদিনাখনৰ যোনটো ৰাতিপুৱাৰ যোনটো চুইং ক্ৰিয়েট কৰিছিলে, সেই চুইঙৰ যোনটো 0.6 বা 0.3 এই যোনটো ইম্পৰ্টেণ্ট লেভেল হয়, এই ইম্পৰ্টেণ্ট লেভেলটো বাৰে বাৰে ব্ৰেক কৰিব পৰা নাছিলে। আৰু সেই জেগাত আমি গৈ তাত ট্ৰেড প্লেন আপ কৰিলোঁ। ইয়াত বহুত ধুনীয়া এটা ষ্ট্ৰাকচাৰ বনাইছে। আমি যদি ভালকৈ যদি অবজাৰ্ভ কৰোঁ, ইয়াত বিয়াৰিছ পেটাৰ্ণ, আকৌ ছেম জেগাত বিয়াৰিছ পেটাৰ্ণ, দুবাৰ বিয়াৰিছ পেটাৰ্ণ ইণ্ডিকেট কৰিছে। চ' ইয়াত আমি ট্ৰেডটা ল'লোঁ। আৰু যিহেতু আজি ইয়াৰ আছিলে এক্সপায়াৰী থকাৰ বাবে ইয়াত ধুনীয়া মোমেণ্টাম দিলে, ঠিক আছে। ইয়াত আমি কেপচাৰ কৰিলোঁ। ওৱান্স এগেইন ছেইম লেভেলত গৈ যেতিয়া ইয়াত বিয়াৰিছ পেটাৰ্ণ আকৌ বনালে, আকৌ আমি ট্ৰেড ল'লোঁ। ইয়াত যিহেতু এক্সপায়াৰী আছিলে, ধুনীয়া প্ৰিমিয়াম মোমেণ্টাম দিলে আৰু আমি ধুনীয়াকৈ ওলাই গুচি গ'লোঁ। ইয়াত কোনো টাৰ্গেটৰ কোনো প্লেন আপ কৰি ইয়াত স্পট চাৰ্টৰ মডেল লোৱা নাই। ইয়াত প্ৰিমিয়ামটো আমাৰ টাৰ্গেট আছিলে। যেতিয়া প্ৰিমিয়ামটো স্পাইক মাৰিছে বা প্ৰিমিয়ামটোত ভাল মোমেণ্টাম দিছে, প্ৰিমিয়ামটো অলমষ্ট 20-30% ইনক্ৰিজ হৈ গৈছে, 50% ইনক্ৰিজ হৈ গৈছে, তেতিয়া আমি ইয়াত এক্সিট হৈ দিছোঁ, ঠিক আছে। দুই এটা আমাৰ স্কেল্পিঙৰ ট্ৰেড আমাক লছো দিলে। বেংক নিফটিত দুই এটা স্কেল্প কৰা হৈছিলে। বাকী এনেধৰণে আজি ট্ৰেড কৰিলোঁ। ইয়াত আপোনালোকক ইয়াত পজিশ্যনত মই আপোনালোকক দেখুৱাই দিছোঁ। ইয়াত 2300 ডান, ক্লিয়াৰ। চ' বিশেষ দীঘলীয়া নকৰোঁ ভিডিঅ'টো। লগ পাম অন ডে 9। তেতিয়ালৈকে আপোনালোকে যদি ভিডিঅ'ৰ মাধ্যমেৰে বহুত বস্তু শিকিব পাৰিছে, তেতিয়াহ'লে কমেণ্ট কৰক, লাইক কৰক, শ্বেয়াৰ কৰক। লগ পাম এটা নতুন ভিডিঅ'। টিল দেন, ট্ৰেডিং।